এটা কথা কওঁ দেই, মোক জানে ভগৱানে এটা গুণ নিদিলে। কি গুণ কওকচোন? ইগ'। এই গুণটো মোৰ গাত নাজানো আৰু জন্মগতভাৱে নায়েই। তাৰমানে ভগৱানেই নিদিলে নে নিশিকিলোৱে নেকি সৰুৰ পৰা কেতিয়াও তাৰমানে ইগ' বোলা বস্তুটো মোৰ মানে নাহিল। সেইকাৰণে চাগে হয় মোৰ ভেম লাগে খুব, কোনোবাই কিবা এটা বেয়াকৈ ক'লে মনত বৰ দুখ পাওঁ। কিন্তু কি হয় মানে বিপৰীত পাৰ্টিটোৱে যদি আহি পেলাই পটককৈ ভালকৈ মাত এষাৰ দিয়ে, এই তাতেই মানে সেইবোৰ আৰু একেবাৰে উৰি মেলি শেষ। ক'ৰ ভেম ক'ত গ'ল ক'বই নোৱাৰোঁ। কিন্তু এই ইগ' বস্তুতে কেতিয়াবা কিন্তু বস্তু নহয় আৰু গুণ ইগ'টো একচুৱেলি ক'বলৈ গ'লে। গতিকে কিন্তু মানুহৰ বহুত কেতিয়াবা অপকাৰো কৰে। হয় কেতিয়াবা থাকিব লাগে, সকলো ক্ষেত্ৰতে তল পৰি যাবলৈ অলপ দিগদাৰ, কিন্তু তথাপিও কিন্তু অপকাৰ নকৰাও নহয়। সেইকাৰণে এইটো গুণ নিদিয়াৰ কাৰণে মই কিন্তু বেয়া নেপাওঁ দেই। হ'ল আৰু কিবা এটা ক'লে কেতিয়াবা মানে একেবাৰে কাৰোবাৰ লগত বোলে বিৰাট লাগিছে আৰু কাজিয়া চাজিয়া তৰ্কাতৰ্কি, তথাপিও কিন্তু তেওঁ যদি পটককৈ ভালকৈ মাত এষাৰ দিয়ে, মই আকৌ পাহৰি পেলাই হাঁহি মাতি আকৌ কথা পাতোঁ। সেইটো কাৰণে চাগে মই কওঁৱেই, মই সৰু সৰু কথাতে সুখী হৈ থাকোঁ জানে। মই ইমান মানে ক্ৰিটিকেল হ'ব মই নোৱাৰোঁ। এতিয়া আপোনালোকে বা কেনেকুৱা পায় সেইটো নাজানো আৰু, কিন্তু মোৰ মনৰ ভাৱ আৰু নিজৰ ওপৰত বিশ্বাস সেইখিনি মোৰ। ধন্যবাদ।